কাৰোবাক ভাল পোৱাটো দণ্ডনীয় অপৰাধ নহয়। মিলিপ্ৰভা চুতীয়াৰ নিলম্বনক লৈ জুবিন গাৰ্গৰ প্ৰতিক্ৰিয়া। আৰক্ষীৰ পোছাক পিন্ধি বিহু মঞ্চত জুবিন গাৰ্গক সেৱা কৰি নিলম্বিত হৈছিল চাবুৱা থানাৰ মহিলা গৃহৰক্ষী জোৱান মিলিপ্ৰভা চুতীয়া। প্ৰিয় শিল্পীগৰাকীক কাষতে পাই আনন্দত আত্মহাৰা হৈ মিলিপ্ৰভা চুতীয়াই পাহৰি গৈছিল খাকী পোছাকযোৰৰ মৰ্যাদা। কৰ্তব্যৰত অৱস্থাত মহিলা আৰক্ষীগৰাকীয়ে কৰা এনে আচৰণত ক্ষুণ্ণ হৈ বিভাগে কৰিছিল নিলম্বন। বিষয়টোক লৈ বিতৰ্ক অব্যাহত থকাৰ সময়ত এইবাৰ মিলিৰ সমৰ্থনত থিয় দিছে জুবিন গাৰ্গে। নিজৰ সামাজিক মাধ্যমত জুবিনে লিখিছে, মই জানো যে আৰক্ষীৰ পোছাকযোৰৰ সৈতে জড়িত হৈ আছে বিধি, কিন্তু ভাল পোৱাৰ কোনো বিধি নাই আৰু হ'ব নালাগে দণ্ডনীয় অপৰাধ। ইফালে নিলম্বিত মহিলা গৃহৰক্ষী জোৱান মিলিপ্ৰভা চুতীয়াইও প্ৰকাশ কৰিছে কি হৈছিল সেইদিনা। 10 মে দিনা জুবিনদাৰ প্ৰগ্ৰামত মোৰ ডিউটি আছিলে ষ্টেজতে। তেতিয়া জুবিনদাই সংগীত অনুষ্ঠান কৰি আছে, তেতিয়া জুবিনদাই মোক মানে মাতিলে। তেখেতৰ মেনেজাৰ কোনোবা ইলেক্ট্ৰিচিয়ানৰ হেড নে কোন নাজানো, মেনেজাৰ হ'ব পাৰে। তেখেতে মেনেজাৰে কৈছে মই নেকি, কৈছে ছাৰ মই নেকি, এনেকৈ কৈছে জুবিনদাক, মানে হাতেৰে দেখাইছে। তাৰপিছত জুবিনদাই নহয় তাই বুলি কৈছে। মানে তেতিয়া মই গ'লোঁ, জুবিনদাৰ এনেকৈ মাতি দিয়াৰ কাৰণে মই একদম ডিউটিত আছিলোঁ, সেই কথাটো পাহৰি গ'লোঁ, মানে আৱেগিক হৈ গ'লোঁ। এনেকৈ যদি ভাল লগা এজন শিল্পীয়ে অনুৰাগীয়ে যদি এনেকৈ মাতি দিয়ে, চবেই আৱেগিক হৈ যাব। মানে মই আৱেগিক হৈ গ'লোঁ। মানে এই যে মই ডিউটিত আছিলোঁ, সেই কথাটো ইউনিফৰ্ম পিন্ধি আছিলোঁ, মই সেই কথাটো মানে পাহৰি থাকিলোঁ। কৰ্তব্যৰত অৱস্থাত আৰক্ষীৰ পোছাকত বিহু মঞ্চত কৰা সেই আচৰণৰ বাবে মিলিপ্ৰভা চুতীয়াই বিচাৰিলে ক্ষমা। আৰক্ষীৰ পোছাক পিন্ধি তেনেদৰে যোৱাটো ভুল হৈছে, ভুল বুজি ক্ষমা কৰি দিয়াৰ আহ্বানো জনাইছে মহিলা গৃহৰক্ষী জোৱানগৰাকীয়ে। ডিউটিত থকা অৱস্থাত মই এনেকৈ যাব নালাগিছিলে। আৱেগিক হৈ মানে জুবিনদাৰ ওচৰলৈ গ'লোঁ, সাৱটি ধৰিলোঁ। আমাৰ তাত ছিনিয়ৰ ছাৰহঁত আছিলে, মই সেইখিনিও মানে হেৰি কৰা নহ'ল যে মই ইউনিফৰ্মত যে আছিলোঁ, ইউনিফৰ্মত যোৱাৰ বাবে মোৰ ভুল হ'ল। সংবাদ মাধ্যমৰ যোগেদি মই ক্ষমা খুজিছোঁ যে মোৰ এইখিনি ভুল হোৱাৰ কাৰণে মোক ক্ষমা কৰি দিয়ে যেন। সংস্থাপনটো যাতে মোক সোনকালে দিয়ে। 2টা ল'ৰা আছে, ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী মই কি কৰি খুৱাম মই মোৰ ল'ৰাকেইটাক। মোৰ যি ভুল হৈছিলে মই ক্ষমা খুজিছোঁ, মোৰ সংস্থাপন যেন সোনকালে। চাবুৱাৰ পৰা প্ৰিয়াংশু শইকীয়াৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।